পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 17 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰীয়ে সৰুসজাইত উপভোগ কৰিব বাগুৰুম্বা নৃত্য। কাজিৰঙা এলিভেটেড কৰিডৰৰ স্থাপন কৰিব আধাৰশিলা। অসমবাসীক প্ৰধানমন্ত্ৰীয়ে উপহাৰ দিব 3খন ৰেল। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 17 জানুৱাৰীত বিয়লি অসমলৈ আহি সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীয়ে উপভোগ কৰিব বাগুৰুম্বা নৃত্য। প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগুৰুম্বা। এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব। আমাৰ প্ৰায় 8,000 পৰা 10,000 শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা প্ৰদৰ্শন কৰিব। এই প্ৰদৰ্শন বা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। বাগৰুম্বা নৃত্য উপভোগৰ পাছতে কইনাধৰালৈ যাব প্ৰধানমন্ত্ৰী। কইনাধৰা ৰাজ্যিক অতিথিশালাত নিশা কটাব প্ৰধানমন্ত্ৰীয়ে। 18 জানুৱাৰীত কলিয়াবৰত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব জনসভা। একেদিনাই প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা। নিশা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীৰ 1 নম্বৰ ৰাজ্যিক অতিথিশালাত থাকিব। পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব। এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ, যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম, সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এলিভেটেড কৰিডৰৰ বাবে অনুমোদন জনাইছে 6,957 কোটি টকা। ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিছে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া। নিৰ্মাণৰ বাবে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াইও চূড়ান্ত কৰিছে নিবিদা প্ৰক্ৰিয়া। এলিভেটেড কৰিডৰে বন্যপ্ৰাণীক সুৰক্ষিত কৰিব বুলি আশা প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই এলিভেটেড কৰিডৰটো নিৰ্মাণৰ বাবে ইতিমধ্যে ইউনিয়ন কেবিনেটে 6,957 কোটি টকা অনুমোদন কৰিছে। ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াইও নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত পৰ্যায়লৈ লৈ গৈছে। এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হোৱাৰ লগে লগে কাজিৰঙাত বানপানীৰ সময়ত যি বন্য জীৱ জন্তুৰ গাড়ীৰ খুন্দাত বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিলে, সেই ঘটনা এক প্ৰকাৰ নোহোৱা হ'ব। কেৱল ইমানেই নহয়, এলিভেটেড কৰিডৰে হ্ৰাস কৰিব দূৰত্ব, নাথাকিব স্পীড লিমিট। যাত্ৰীয়ে ব্যৱহাৰ কৰিব পাৰিব পুৰণি নতুন দুয়োটা পথ। ইয়াৰ যিটো আটাইতকৈ সুফল আমি পাম সেইটো হৈছে ডিষ্টেঞ্চ। বোকাখাতৰ পৰা কলিয়াবৰ পাবলৈ যিহেতু কাজিৰঙাত স্পীড লিমিট আছে, ইট টেক্স 1 hours and 15 minutes। এই এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে আমি 20 মিনিটত জখলাবন্ধাৰ পৰা আমি বোকাখাত যাব পাৰিম। ইয়াৰ ফলত যোৰহাট আৰু গুৱাহাটীৰ দূৰত্ব 4.5 ঘণ্টালৈ হ্ৰাস পাব। ওপৰেদি যোৱাৰ লগে লগে আমাৰ 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ মেক্সিমাম 22 মিনিটছত আমি পাৰ হ'ব পাৰিম। ডিব্ৰুগড় গুৱাহাটী, শিৱসাগৰ গুৱাহাটী, যোৰহাট গুৱাহাটীৰ মাজত ডিষ্টেঞ্চটো একেবাৰে কমাই দিব। ই বিকল্প ৰাস্তা হ'ব। এটা ৰাস্তা বন্ধ কৰি আৰু এটা নহয়, ইট ইজ জাষ্ট এ অল্টাৰনেটিভ।
17 জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে কলকাতাত মুকলি কৰিব বন্দে ভাৰত ৰেল। কলকাতাৰ পৰা গুৱাহাটীলৈ চলিব বন্দে ভাৰত এক্সপ্ৰেছ। 18 জানুৱাৰীত অসমত 2খন নতুন ৰেল মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ আৰু দিল্লীলৈ চলিব ৰেল 2খন। ভাৰতৰ প্ৰথম বন্দে ভাৰত যিখন শুই পেলাই যাব পাৰে বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব স্লিপাৰ ট্ৰেইন। সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আমি গুৱাহাটীত থাকিম, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিকতাৰ পৰা ইনগ্ৰেট কৰিব। কিন্তু 18 তাৰিখে তেওঁ আমাক আৰু 2খন নতুন ৰেলগাড়ী দিব। এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব, আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহটাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই 2খন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব। অৰ্থাৎ 2টা দিনত আমি 3খন নতুন ট্ৰেইন আমি লাভ কৰিবলৈ সক্ষম হ'ম। ইফালে কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত চলিছে প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতি। প্ৰায় 1,25,000 লোক উপস্থিত থাকিবলগীয়া প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ লৈছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেশৱ মহন্তই। 1,00,000তকৈও অধিক ব্যক্তি এই সভাস্থলীত বা মৌচন্দা পথাৰত আহি উপস্থিত হ'ব। গপ আৰু বিজেপি দুয়োটা দলৰ কাৰ্যকৰ্তাসকল, সমৰ্থকসকল আৰু এই অঞ্চলৰ ৰাইজ। আমি মাত্ৰ আহাৰ ৰাস্তাটোহে দেখাই দিম, মানুহ নিজে নিজে আহিব। কাৰণ এনেকুৱা পৰিৱেশ আগতে কেতিয়াও অসমে হয়তো দেখা পোৱা নাছিলে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে 29 জানুৱাৰীত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো। ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীয়ে। মুঠৰ ওপৰত বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া সৰ্বশক্তিৰে নামি পৰিছে বিজেপি। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।